নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ আৰু আজিৰ এডভাৰটাইজমেণ্টটো আহিছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অসমৰ পৰা কেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু ইয়াত অনলাইন যোগে আবেদন কৰিব লাগিব ইমেইলৰ থ্ৰু দি আৰু অহা 10 জুনৰ ভিতৰত লাষ্ট ডেট 10 জুনৰ ভিতৰতে আবেদন কৰিব লাগিব আৰু প্ৰথমটো পোষ্ট হৈছে ষ্টেট IEC স্পেচিয়েলিষ্ট আৰু দৰমহা 60,000 কে থাকিব যেহেতু ফিক্স পে হ'ব আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন মাছ কমিউনিকেশ্যন বা মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়লজি ছ'চিয়েল ৱৰ্ক ৰুৰেল ডেভেলপমেণ্ট এক্সটেনশ্যন ষ্টাডিজ উইথ এ বেচেলাৰ অৰ ডিপ্ল'মা ইন মাছ কমিউনিকেশ্যন অভিজ্ঞতাও লাগিব এজ লিমিটটো দিছে 30 ইয়াৰ্ছ নেক্সট দ্বিতীয় পদটো হৈছে টেকনিকেল অফিচাৰ ছ'চিয়েল মিডিয়া 30,000 কে দিব দৰমহা ডিগ্ৰী ইন মাছ কমিউনিকেশ্যন বা মাৰ্কেটিং বিচাৰিছে বা ডিগ্ৰী অৰ ডিপ্ল'মা ইন গ্ৰাফিক ডিজাইনিং এজ লিমিট 25 ইয়াৰ্ছ মিনিমাম আৰু ম্যাক্সিমাম 40 ইয়াৰ্ছ ভিডিঅ'গ্ৰাফাৰ কাম এডিটৰ 30,000 কে দিব স্যালাৰি ডিগ্ৰী ইন কমিউনিকেশ্যন অবলিক মাৰ্কেটিং বা ডিগ্ৰী অৰ ডিপ্ল'মা ইন ফিল্ম মেকিং মিডিয়া ষ্টাডিজ এণ্ড ভিডিঅ' এডিটিং এজ লিমিট মিনিমাম 25 ম্যাক্সিমাম 40 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ গোটেইকেইটা পদতে প্ৰয়োজন আৰু ইয়াত কোনো ৰিটেন টেষ্ট নহয় অনলি ইণ্টাৰভিউ হ'ব আৰু ইণ্টাৰভিউত এপিয়াৰ হোৱাৰ সময়ত যিকেইটা ডকুমেণ্টছৰ প্ৰয়োজন হ'ব গোটেইকেইটা ইয়াত লিষ্ট দিয়া আছে আৰু এই ডকুমেণ্টছখিনিয়ে আপলোড কৰিব লাগিব অৰ্থাৎ ইমেইল যোগে আবেদন কৰাৰ সময়ত আপলোড কৰি পঠিয়াব লাগিব আৰু অহা 10 জুনৰ ভিতৰত ইমেইল এড্ৰেছটো দিয়া আছে আৰু বাকি গোটেই এডভাৰটাইজমেণ্টখন চালে কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰিও সুধিব পাৰে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ